নন্দিনী যে সঁচাকৈ ওপৰৰ মাল আমি সেইদিনে গম পালো যে ইউএছটিএমৰ মালিকৰ কথা আহিল বোলে ইউএছটিএমৰ মালিকে আপোনালোকক মাতিছে ও গাৰ্জেনে ক'লা আৰু তেখেতসকলৰ এজন পিএ নে মেনেজাৰ মহবুবুল হকৰ পিএ নে কি নাজানো বিশ্বজিৎ নাম নেকি বিশ্বজিৎ নে কি নাম সেনেকুৱা নহয় তেখেতে আহিছিল তাকে থানা তেখেতে আমাক লৈ গ'ল মেঘালয় লৈ গ'ল কৈছে কেছটো আমি মেডিকেলৰ যিখিনি কৰিব লাগে মহবুবুল হকৰ উপস্থিতিত আমি আলোচনা কৰি গোটেইখিনি কৰিম মই সেই ভাবি আমি মেঘালয় গুচি গ'লো কাৰণ মোৰ মানে পেচেণ্টৰ কাৰণে মোক টকা লাগে পইচা লাগে খালি পেচেণ্টটো ভাল হ'ব লাগে কাৰণ মইতো আৰু এপলত ভৰ্তি কৰাৰ পাছত আৰু পইচাৰ কথাই নাই তাতে তাৰ পাছত আমি গুচি গ'লো তাতে মেঘালয় আমাৰ এমডি ছাৰ গ'ল লগত 1 to 10 সলিউশ্যনৰ এমডি জন আছে তেখেত গ'ল মই গ'লো আৰু তেখেতৰ পিএ জন গ'ল পিএ নে কি নাজানো আৰু তেখেতৰ সহায়কাৰী বিশ্বজিৎ বোলা এজন ব্যক্তি মেঘালয়ত লৈ গ'ল ইউএছটিএমত বহিলো আমি তাতে মহবুবুল হকৰ লগত আমি কথা পাতিলো মহবুবুল হকে তাৰ পৰা ফোন মাৰিছে নন্দিনীক ফোন মাৰি গোটেই সমস্ত বিৱৰণ লৈ পেলাই আমাৰ লগত কথা পাতিছে কৈছে কি তোমালোকে চিন্তা কৰিব নালাগে ট্ৰিটমেণ্টৰ দায়িত্বত মই মিডলমেন হিচাপে মই থাকিলো আজি ভিতৰত 5 লাখ টকা তোমালোকক দিয়াৰ ব্যৱস্থা কৰি দিম মহবুবুল হকে দায়িত্ব লৈছে কৈছে কি 5 লাখ তিনিটা কিস্তিৰ পইচাটো পেমেন্ট কৰিম মেডিকেলত যিমান হয় 5 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিম মাজতে আৰু এটা পেমেন্ট মেডিকেলত হ'ব যিমান বিল হয় ইন্ডিঙত যেতিয়া ৰিলিজ হ'ব লৰাজন সুস্থ হৈ পেলাই ৰিলিজত যিমানখিনি পইচা হয় বাকিখিনি পইচা পেমেন্ট হ'ব মহবুবুল হকে এই সিস্টেমত আমাক কৈ পেলাই আমাক বিদায় দিছে কৈছে মই নন্দিনীৰ হৈ মই যাম মেডিকেলত আজি যাব পৰা নহ'লে কালি হলো যাম যোৱাটো মই যামেই মানে 28 তাৰিখে গধূলি অহাৰ কথা আছিল তো যদিও 28 তাৰিখে নোৱাৰে 29 তাৰিখে হলো আহিব আৰু তেখেতে আহি পেচেণ্টৰ খবৰ ল'ব আৰু ইমানখিনিলৈ গ্যাৰান্টি লৈছিলে নন্দিনী যদি ইফাল সিফাল কৰে তো মাজত মই আছো মোৰ লগত যোগাযোগ কৰিলে হ'ল মই গোটেইখিনি হেৰি কৰিম চাগে নন্দিনীৰ লগত কিবা জড়িত আছে নন্দিনীৰ লগত ভাল আছে তেখেতৰ নন্দিনী কৈ আছে না মোৰ ওপৰত বহুত ডাঙৰ মানুহ আছে মহবুবুল হকতো সৰু মানুহ নহয় চাগে তেখেততো ডাঙৰ মানুহ ডাঙৰ মানুহ কাৰণে আমাক মেঘালয়লৈ মাতি নিছে মোৰ পেচেণ্ট আছে এপলত ভৰ্তি হৈ মই মেঘালয়ত আহিব লগা হৈছে পইচাৰ কাৰণে আৰু সিহঁতে কৈ আছে কি আমি পইচা দি আছো পইচা দিবা যাই আছো মেডিকেলত যদি মেডিকেলত পইচা দিবা যাই আছে মই মেঘালয়লৈকে কিয় দৌৰিলো পইচাৰ কাৰণে সিহঁতে য'ত মাতিছে মই নিজে দৌৰি আছো আৰু সিহঁতে মিডিয়াত কৈ আছে কি আমি মেডিকেলত পইচা লৈ যাই আছো সিহঁতে পইচা লোৱা নাই আমাক উলিয়াই দিছে মেডিকেলৰ পৰা আপোনালোকে বিশ্বাস কৰে নেকি সেইটো কথা বোলে সিহঁতক মাৰি পেলাই আমি উলিয়াই দিছো পইচা নলাই পেলাই মই স্বয়ং পইচাৰ কাৰণে মই ইউএছটিএম পৰ্যন্ত দৌৰিছো পইচা দিলে নাই পিছত হা পইচা দিলে নাই ইউএছটিএমে নাই ইউএছটিএমে আজিলৈকে খবৰে নললে পইচাটো দূৰৰে কথাহে দিলে খবৰে নললে ইউএছটিএমৰ মালিকো খবৰ নললে ভাবিছিলো তেখেতৰ কথাৰ মূল্য আছে কিন্তু এতিয়াহে গম পালো তাৰমানে পৃথিৱীখনত যি এনেকুৱা চক্ৰান্ত চলি আছে টকাৰ বলত কেনেকুৱা যি ৰাজনীতি হৈ আছে আমিতো নাজানো ভাই আমি বহু সৰু মানুহ কিন্তু মহিবুল হকেও কিন্তু খুব জোৰ দিছিলে যে মই মাজত আছো আপোনালোকে কেছটো উঠাই লওক আমি খালি থানাৰ পৰা কেছটো উঠাব লাগে মহিবুল হকে যি কৰিব লাগে মহবুবুলকে দাবী কৰিছিল আপোনালোকক মানে কৈছিলে ৰিকুৱেষ্ট কৰিছিলে আমাৰ সন্মুখত কি কথা পাতিছিল এই পইচা পাতি লৈ মেডিকেলৰ চাইডে ইছ্যু লৈ পেলাই কথা পাতিছিল ফোনটো কাটি পেলাই আমাক কৈছে কথাখিনি বোলে পইচাটো মেডিকেলৰ পইচাখিনি গোটাই মই দায়িত্ব লৈছো তাইৰ হৈ 3টা কিস্তিৰ পেমেণ্টটো হ'ব হোৱাৰ পাছত 3টা কিস্তিৰ পেমেণ্টৰ কথাটো ক'লোই মই আপোনালোকক সেনেকৈ চিষ্টেমত হ'ব কিন্তু আজি এতিয়ালৈকেতো কি ক'লে ফোনত সেইটো মহবুবুল হকে জানিব সন্মুখত কথা পাতিছে কিন্তু যুৱতী কৰি কথা পতা নাই কিন্তু তাইৰ কথাখিনিতো আমি গম নাপাওঁ না কি কথা পাতিছে নন্দিনী বুলি নাম কৈছে কিন্তু সেই মুহূৰ্তত আকৌ নিউজত ওলাই আছে যে মানে কি নন্দিনীক 8 ঘণ্টা ধৰি জেৰা চলাইছে জেৰাৰ সময়ত চাগে ফোন ল'ব নিদিয়ে তো মহিবুল হকে বা কেনেকে ফোন কৰিলে নন্দিনীক বা থানাৰ ভিতৰত কি জেৰা চলালে এইটো প্ৰশাসনেহে জানিব আৰু মহিবুল হকে জানিব আচৰিত কথা জেৰাৰ সময়ত অপৰাধীৰ তাতে ফোন থাকে সেই অপৰাধীক মহিবুল হকে কথা পাতে